মই কাকো জন নকৰোঁ যদি এনকে বনাই কেনে খাবা বিচাৰে তেতিয়াহ'লে খাবা পাৰে। আজি আৰু এটা মই নতুন ৰেচিপি লৈ আহিছোঁ। দালিখান কিন্তু খায়ে থাকে, কিন্তু দালিৰ লগত যিখিনি মই লগাই কেনে দালি বনাইছোঁ, দালিৰ লগত যিখিনি বস্তু দিছোঁ সেইখিনি যদি বস্তু দে দালিখান খাবৰ কাৰণে দুগুণে সোৱাদ হয়। আৰু যদি এনকে বনাই খাব বিচাৰে তেতিয়াহ'লে আপোনালোকে বনাই কেনে খাব পাৰিব। গৰম দিনত খাবা লাগে আৰু খাই কেনেও সোৱাদ লাগে। কেনেকৈ বনালোঁ দালিখিনি আজি দেখে দিওঁ বলক। প্ৰথমতে দালিখিনি বইল হ'বৰ কাৰণে কুকাৰত দি দিছোঁ। মই কিন্তু বেছিভাগ মই কেৰাহীতে বনাওঁ, কিন্তু আজি মই কুকাৰত দিছোঁ কাৰণ জল্দি হৈ যাতে। গৰমটো কেনে গৰমৰ উৎপাত। তাৰপিছত প্ৰয়োজন অনুসৰি মই নিমখ দিছোঁ, যিটো আমাক সোৱাদত লাগে সেইটো নিমখ দি কিনে এতিয়া ঢাকনা লগাই কিনে মই এটা চিটি দিম। যিহেতু কুকাৰ হুকিংছে সেইকাৰণে এটা চিটি দিলে বহুত গলি যায়। এফালে লৈছোঁ ছজিনাৰ পাত। আপোনালোকে পিছে ছজিনাৰ পাত দি কেনে দালি খাই না? যদি নাখায় খাব, বহুত স্বাস্থ্যৰ কাৰণে বহুত ভাল আৰু ঠাণ্ডাও হৈ থাকে। আৰু দালিখাননো সদায় কি ভাল খাই থাকিম দালিখান এনেকৈ বনাই সেইকাৰণে ভাবিলোঁ আজি অলপমান বেলেগ ধৰণে দালিখান বনাওঁ। আৰু কেনেকৈ বনালোঁ আপোনালোককো দেখি দিম। ছজিনাৰ পাতখিনি গোটাই চুচি মাজি ল'লোঁ, লৈ কেনে পাতখিনি ধুই ল'লোঁ। আদা নহৰু আৰু কাঁচা জ্বালা দিছোঁ, ভাত জ্বালা। তাৰপিছত এফালে হুইচেলটো গেলে এফালে চব যোগাৰ কৰি ল'লোঁ, মছলা পাতিখিনিও। তাৰপিছত এইখিনি ইয়াত মই তেলখিনি দিছোঁ, যিখিনি আমাৰ দালিত প্ৰয়োজন হয়। দালিত পিছে তেল কম দিলেই হয়। আৰু পাঁচফোৰণ মই অলপমান দিছোঁ, পিঁয়াজ দিছোঁ এটা মিডিয়াম চাইজৰ পিঁয়াজ। তাৰপিছত এইখিনিত ইয়াত মই ভাজি আছোঁ। মই ইয়াতে আৰু বেলেগ একোৱে নেদাং, মানে তেজপাত শুকনা জ্বালা এইগিলান মই নেদাং। সুদা পিঁয়াজ দিছোঁ আৰু আদা নহৰুখিনি দিম। এফালে খুন্দিলোঁ আদা নহৰু জ্বালা এইখিনি ইয়াতো দিছোঁ। এইখিনি ইয়াতো মই অলপ সময় ভালকৈ ভাজিম। আপোনালোকৰ যদি ৰেচিপিটো চাই কেনে ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। ফেচবুক পেজৰ ফালৰ পৰা চালি পেজটো ফ'ল' কৰি দিব। যদি ইউটিউব চেনেল ফালৰ পৰা চাই তেতিয়াহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কেতিয়াবা এনেকৈ বনাই খাব খোজে তেতিয়াহ'লে খাব পাৰে। আৰু এতিয়া দেখি থাকোঁ বলকচোন একদম শেষক লিগান। এফালে ভালকৈ আদা নহৰু ভাজি ল'লোঁ, অলপমান জিৰাৰ গুড়া দিছোঁ। বেলেগ আকৌ দিয়া নাই, বেলেগ মছলা মই আকৌ নিদিওঁ, জিৰাৰ গুড়াই দিছোঁ অলপমান। তাৰপিছত এইখিনি ইয়াত ভালকৈ যিখিনি পাত আছিল, ছজিনাৰ পাত আছিল, এই ছজিনাৰ পাতখিনি ভালকৈ এতিয়া ভাজি ল'ম অলপ সময়ৰ কাৰণে। ছজিনাৰ পাত দি কিনে আপোনালোকে দালি খাইছি না খোৱা নাই? যদি খোৱা নাই একবাৰ ট্ৰাই কৰক এনেকৈ। চব আঞ্জাৰে বেলেগ বেলেগ সোৱাদ লৈ থাকিব লাগে। তাৰপিছতে ছজিনাৰ পাতখিনি অলপমান ভালকৈ ভাজা হোৱাৰ পাছত হালধি দিছোঁ। হালধিখিনিও মই এতিয়া ভালকৈ অলপ সময় ভাজি ল'ম। হালধি দিয়াৰ পাছত ছজিনাৰ পাতখিনি মানে হালধিখিনিৰ গোন্ধটো নাযাব না, সেইকাৰণে তেলত দিলেও দিব পাৰে হালধিখিনি। কিন্তু মই তেলত দিবৰ কাৰণে অলপমান তাৰমানে পাহৰিয়ে থকা বুলি ক'ব লাগিব, পাহৰি থাকিলোঁ, সেইকাৰণে মই ইটা দিছোঁ। কিন্তু ভাজাতে দিব। এতিয়া মই যিখিনি বইল কৰি থৈছিলোঁ দালিখিনি, এতিয়া দালিখিনি ইয়াতে দি দিছোঁ গোটাই। দালিখিনি গোটাই দিয়া হোৱাৰ পাছত এতিয়া লাৰি দিছোঁ একবাৰ। দালিখিনি যিমান পাইনা কৰি খাব বিচাৰে আপোনালোকে সেইখিনি পাইনা কৰি খাব পাৰে। মই পিছে আমাৰ যিখিনি প্ৰয়োজন হয় দালিৰ সেইখিনি মই প্ৰয়োজন কৰি দিম। অলপমান পাইনা কৰিয়ে বনাম দালিখিনি। আৰু এতিয়া মই যিখিনি প্ৰয়োজন হয় পানীখিনি মই দি দিছোঁ। এতিয়া পানীখিনি দিয়াৰ পাছত অলপ সময় ঢাকনা লগাই কেনে উতলাই ল'ম। 10 মিনিট পাছত একদম বক কৰি উতাল আহিছে। গেছততো জানেই একদম খৰিৰ দৰে উতাল নাহেয়ে। তাৰপিছত এফালে উতলি আহিল আৰু দালিখান মোৰ প্ৰায় হৈয়ে গ'ল। ৰেচিপিটো চাই কেনে লাগিলে আপোনালোকে ফিডবেক এটা দি যাওক। আজিলৈ আহিছোঁ দিয়ক, বাই বাই। নতুন এটা ৰেচিপিৰ লগত আপোনালোকক পুনৰ লগ পাম। যদি এনেকৈ দালি খাব বিচাৰে তেতিয়াহ'লে খাব। দেখছি না ধুনীয়া আহিছে না, সেউজীয়া হৈছে আৰু খাবৰ কাৰণে বহুত সোৱাদ হৈছিল। আজিলৈ আহিছোঁ দিয়ক, বাই বাই।